টাপাং আৰু বৰজালেঙ্গা মণ্ডলৰ পৰা সকলোকে বিজেপিত যোগদান কৰে। ভাৰতীয় জনতা পাৰ্টি টাপাং আৰু বৰজালেঙ্গা মণ্ডলৰ উদ্যোগত মঙলবাৰে শতাধিক লোকে উৎসাহেৰে বিজেপিত যোগদান কৰে। আজিৰ দিনটোতে শিলচৰ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যই দলৰ টুপি আৰু শ্লোগান পৰিধান কৰি দলত নৱাগতসকলক আদৰণি জনায়। লগতে পৰিমল বাবুৱে বিজেপিক সমৃদ্ধিশালী কৰাৰ বাবে দীৰ্ঘদিন ধৰি দলৰ পৰা দিনে নিশাই কাম কৰি অহা সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয় যে আগন্তুক লোকসভা নিৰ্বাচনত বৰাকৰ 2খন আসন প্ৰধানমন্ত্ৰীক উপহাৰ দিবলৈ দলীয় বিষয়াসকলে কঠোৰ পৰিশ্ৰম কৰি আছে। সকলোৰে সহযোগিতা আৰু আশীৰ্বাদত তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীক দেশৰ প্ৰধানমন্ত্ৰী হিচাপে গঢ়ি তোলাৰ লগতে উপত্যকাৰ উন্নয়নৰ দিশটো আগুৱাই দিয়াৰ বাবে দলটোৱে বদ্ধপৰিকৰ। নিউজ ডেস্ক ৰিপৰ্ট, অসম ৰিপৰ্ট। আমার ওয়েস্টজালেঙ্গা টি গার্ডেন আর এই ওয়েস্টজালেঙ্গা টি গার্ডেন কেইটামান আমি শাড়ী বাগান পাওঁ। আমাৰ ইয়াতে ওয়েস্টজালেঙ্গা টি গার্ডেনৰ শাড়ী বাগান দুৱাৰ বন্ধ আছে আৰু কালাচৰা কেইটা আছে। তো এই তিনিটা বাগানের ফালৰ পৰা আমাৰ ইয়াতে কিছুমান শ্ৰমিক নেতা আৰু যেহেতু বাগানবিলাকো আজি পঞ্চায়ত স্তৰত আছে, তো ইয়াতে এই পঞ্চায়তের টেনিয়র শেষ হৈছে। এই ক্ষেত্ৰত আমাৰ কিছুমান নিৰ্বাচিত আঞ্চলিক পঞ্চায়ত এগৰাকী আছিল আগতে আৰু বহুত সদস্য গোটেইখিনি আজি আমাৰ এই দলত যোগদান কৰিব। আজি লিষ্ট মতে এই বাগানৰ ভিতৰত যিমান বিজেপি দলের ৰাইজ আছিল প্ৰায় সকলো দলের এই মুখ্য ধাৰাৰ লগতে সংযুক্ত হৈছে আৰু আমি সকলোৱে মিলি এটা ফৰ্ম লৈছোঁ যে ভাৰত মাতৃৰ কাৰণে কাম কৰাৰ যি আমাৰ দলের ফালৰ পৰা যি প্ৰয়াস আৰম্ভ হৈছিল, দলেৰ আৰম্ভণিৰ ফালৰ পৰা যেনেকুৱাই দেশ আগুৱাই গৈছে, সকলোৱে মিলি যিসকল আজিৰ দিনত আহিলে, যিসকলে আমি দীৰ্ঘদিনৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ আমি কাম কৰি আহিছোঁ, সকলোৱে মিলি যাতে এই দেশ মাতৃৰ সেৱা কৰিব পাৰোঁ তাৰ কাৰণে এটা প্ৰয়াস আমি অব্যাহত ৰাখিম। আৰু আমাৰ খুব ভাল লাগিছে যে আজিৰ এই যে যিসকল আন দলের নেতাসকল কংগ্ৰেছ ইত্যাদি বিভিন্ন দলের ফালৰ পৰা যিসকল অৱশিষ্ট আছে গোটেইখিনি আহি দল আজি সমৃদ্ধ হ'ল এই অঞ্চলত। আৰু এই অঞ্চলত সম্ভৱতঃ এই নিৰ্বাচনত যে ভোটের বাকচত সম্ভৱতঃ বেলেগ দলে আৰু কাউণ্টিং নহয়, মানে ইয়াতে এনেকুৱা এটা স্থিতি হৈছে। আমাৰ লগতে আমাৰ দলের প্ৰভাৰী বাইদেউগৰাকী আহিছে, আমাৰ ইয়াৰ জিলা পৰিষদ আছে, আমাৰ ইয়াতে নিৰ্বাচিত প্ৰতিনিধি হিচাপে আমাৰ পঞ্চায়ত, আমাৰ বিজেপিৰ পঞ্চায়ত আছেই, আমাৰ বিজেপিৰ এপি আছে, ইয়াতে আমাৰ সদস্যসকল আছে। আমি সকলের উপস্থিতি বাগানের ম্যানেজমেন্টের ম্যানেজার সাহেব ইয়াতে আছে, দলের সকল নেতার উপস্থিতিত আমি এই বন্ধুসকলক আমি আদৰিছোঁ, মাতৃসকলক আদৰিছোঁ আৰু আমি বিশ্বাস কৰোঁ তেওঁলোক দলত অহাৰ লগে লগে দলের শক্তি আৰু দেখা গৈছে মানে শিলচৰৰ এতিয়া এনেকুৱা যে আমাৰ এতিয়ালৈকে কোনো পাৰ্টিৰ ফালৰ পৰা নমিনেশ্যন ছাবমিট কৰা হোৱা নাই। এতিয়া এনেকুৱা লাগিছে আমাৰ পাৰ্টিৰ স্থিতি আমি জানো আৰু বেলেগ পাৰ্টিৰ ফালৰ পৰা যেনেকুৱা মানুহ এই দলটো সমৃদ্ধ কৰাৰ কাৰণে, মোদীজীৰ নেতৃত্ব আৰু মজবুত কৰাৰ কাৰণে প্ৰতিটা গাঁও চহৰের বিভিন্ন অঞ্চলের ফালৰ পৰা যেনেকুৱা এই দলৰ মুখ্য ধাৰাৰ লগতে নিজে সংযোজিত কৰিছে, এনেকুৱা লাগি আছে যে যেতিয়া তেওঁলোকে নমিনেশ্যন ছাবমিট কৰিব আৰু নমিনেশ্যন ছাবমিট কৰাৰ পাছতে যেতিয়া কাউণ্টিং হ'ব, তেতিয়া কেণ্ডিডেট আৰু লগতে যদি এজন দুজন থাকে তেওঁৰ পৰিয়ালের, তাৰ বাহিৰত গোটেইখিনি বিজেপিতে আহিব। এই ক্ষেত্ৰত আপোনাক আমি কি সংখ্যা তথ্য দিম? বরাকর ক্ষেত্রে দেখা গেছে মানে যোগ্য পার্টি মানে কংগ্রেস আছে, বরাকর কি হব? দুটা সিট আমি খুব ভালদৰে আমি ইয়াৰ পৰা জিতি মোদীজীৰ জ্বলিত উপহাৰ দিম। মানে কোনো ক্যান্ডিডেট মানে কংগ্রেসত নাহে। ভাই আপোনালোকে দেখি আছে যে ইয়াতে প্ৰতিদিন আমি পাৰ্টিৰ কথা
পাৰ্টীৰ মানুহ যিসকলে আমি পাৰ্টী ইমান দিনৰ পৰা পৰিচালিত কৰি আহিছোঁ তেওঁলোকৰ লগতে আমাৰ অলপ কথা কওঁ আৰু বাকী সময়টো আমি দলত যিসকল আগতে নাছিল তেওঁলোকক আদৰি আনি আমি ইয়াতে আমাৰ এই নিৰ্বাচন লড়াৰ কাৰণে আমি প্ৰস্তুতি কৰি আছোঁ কাজে প্ৰতিটা ক্ষেত্ৰতো দেখি আছে আজি আপোনালোকে চাওক ইয়াতে আৰুতো এজনো নাই এই বাগান তিনিটা বাগানৰ ভিতৰত আৰু এজন দুজন আছে এনেকুৱা আমাৰ মনত নাই আজি নিৰ্বাচিত প্ৰতিনিধি কওক বা বাগানের শ্ৰমিক কওক বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানের ফালৰ পৰা যিসকল বাকী আছে গোটেইখিনি আহি গ'ল কাজে ইয়াতে আমি বিৰোধীৰ কথা কি ক'ম